ঘৰত একদম বিয়াৰ পৰিৱেশ, সকলোৱে নিজৰ কামে কামে লাগি আছে। এয়া মোৰ ভাগিন ফটো উঠাই আছিলে মোক, আৰু মোৰ ভাইটিহঁতো আছে কাষত। আৰু মোক খুব ধুনীয়াকৈ মেহেন্দি লগাই দিছিলে দুগৰাকী আমাৰ কলেজৰে 5th ছেমিষ্টাৰৰ ষ্টুডেণ্ট। আচলতে সিহঁতে বৰ মনোযোগ দি আঁকিছিলে আৰু সকলোৱে কৈছিলে বৰ ধুনীয়া হৈছে বুলি। আপোনালোকেও যদি বিচাৰে তেতিয়াহ'লে এওঁলোকক কণ্টেক্ট কৰিব পাৰে, মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম। খুব ধুনীয়া মেহেন্দি লগাইছিলে। মোৰ হাত দুখন আপোনালোকে চাব পাৰে। এয়া বহুতে হয়তো গম পায় আৰু বহুতে হয়তো গম নাপায়, মোৰ বিয়া হৈ যোৱা আচলতে 6 মাহ হ'ল, কিন্তু এই ক্লিপবোৰ বিয়াৰ মোৰ তাত আছিলে আৰু সেইকাৰণে স্মৃতি আকাৰে ৰাখিব প্ৰয়াস কৰিলোঁ। আৰু এয়া সন্ধিয়া হৈ গ'ল। এয়া মোৰ ভণ্টি, বান্ধৱী সকলো আহিছে, একদম মজিয়াত বহি বহি ফটো উঠাইছে মোক। বহুত হাঁহি ধেমালিৰে সেই দিনটো পাৰ হ'ল। ভয়ো লাগি আছিলে মনত, যিহেতু পিছদিনা জোৰোণ। আৰু এয়া ভাইটিৰ লগত এটা ৰীল বনালোঁ, ট্ৰানজিশ্যন। আৰু এনেকৈয়ে মোৰ মেহেন্দিৰ দিনটো পাৰ হৈ গৈছিলে। আৰু যিহেতু পিছদিনা জোৰোণ, বিয়াখন হৈছিলে ভৱনত, গতিকে সকলো তাত ব্যস্ত হৈ আছিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।